আজি আমাৰ ইয়াত অহা উদ্দেশ্য হৈছে যোৱাকালি আমাৰ মাৰ্ঘেটা মহাবিদ্যালয় কিছুমান ছাত্ৰ ছাত্ৰীক বাছ চালকসকলে যিটো আপোনাৰ নিৰ্ধাৰিত এটা মাচুল যিটো নেকি ষ্টুডেণ্টৰ পৰা 20 টকাকৈ লয়, তেওঁলোকে ষ্টুডেণ্টসকলক ধমকি দি পিনে তেওঁলোকে কৈছে যে কি তহঁতি 30 টকাকৈ ভাড়া দিলে মানেহে তহঁতক আমি বাছত উঠাম। তেওঁলোকে অলৰেডি দুখন বাছে সেনেকৈ পাৰ হৈ গ'লগৈ। তাৰপিছত সেই ভাইটিসকলে আমাক ফোন কৰিলে, দাদা এনেকুৱা কথা বুলি। তেতিয়া আমি আহিলোঁ। সেই উদ্দেশ্যে মানে আজি আমি এখন স্মাৰকপত্ৰ দিছোঁহি আৰু আজি আমাক সকাহ দিছে যে কি এইটো সপ্তাহৰ ভিতৰতে এখন মিটিং হ'ব। বাছ চালক সন্থাৰো জেনেৰেল ছেক্ৰেটাৰী প্ৰেছিডেণ্টসহ আমাকো এই মিটিঙত নিমন্ত্ৰণ জনাম কৈছে। ইয়াৰ ওপৰত তৎকালীন ব্যৱস্থা ল'ম কৈছে আৰু আমিও আশা কৰিছোঁ যে কি এই সংক্ৰান্তত কঠোৰ মানে ব্যৱস্থা গ্ৰহণ কৰক আৰু ছাত্ৰ ছাত্ৰীৰ এই সমস্যাবিলাক যাতে সমাধান কৰক। কাৰণ কেলৈ এই সমস্যা কেৱল আজিৰ নহয়, এই সমস্যা বছৰ ধৰি হৈ আহিছে। তাৰে আমি আশা ৰাখিছোঁ। এতিয়া চাওঁ মিটিঙত কি সিদ্ধান্ত লয়। ইমানেই। আজি আমাৰ ইয়াত অহা উদ্দেশ্য হৈছে যোৱাকালি আমাৰ মাৰ্ঘেটা মহাবিদ্যালয় কিছুমান ছাত্ৰ ছাত্ৰীক বাছ চালকসকলে যিটো আপোনাৰ নিৰ্ধাৰিত এটা মাচুল যিটো নেকি ষ্টুডেণ্টৰ পৰা 20 টকাকৈ লয়, তেওঁলোকে ষ্টুডেণ্টসকলক ধমকি দি পিনে তেওঁলোকে কৈছে যে কি তহঁতি 30 টকাকৈ ভাড়া দিলে মানেহে তহঁতক আমি বাছত উঠাম। তেওঁলোকে অলৰেডি দুখন বাছে সেনেকৈ পাৰ হৈ গ'লগৈ। তাৰপিছত সেই ভাইটিসকলে আমাক ফোন কৰিলে, দাদা এনেকুৱা কথা বুলি। তেতিয়া আমি আহিলোঁ। সেই উদ্দেশ্যে মানে আজি আমি এখন স্মাৰকপত্ৰ দিছোঁহি আৰু আজি আমাক সকাহ দিছে যে কি এইটো সপ্তাহৰ ভিতৰতে এখন মিটিং হ'ব। বাছ চালক সন্থাৰো জেনেৰেল ছেক্ৰেটাৰী প্ৰেছিডেণ্টসহ আমাকো এই মিটিঙত নিমন্ত্ৰণ জনাম কৈছে। ইয়াৰ ওপৰত তৎকালীন ব্যৱস্থা ল'ম কৈছে আৰু আমিও আশা কৰিছোঁ যে কি এই সংক্ৰান্তত কঠোৰ মানে ব্যৱস্থা গ্ৰহণ কৰক আৰু ছাত্ৰ ছাত্ৰীৰ এই সমস্যাবিলাক যাতে সমাধান কৰক। কাৰণ কেলৈ এই সমস্যা কেৱল আজিৰ নহয়, এই সমস্যা বছৰ ধৰি হৈ আহিছে। তাৰে আমি আশা ৰাখিছোঁ। এতিয়া চাওঁ মিটিঙত কি সিদ্ধান্ত লয়। ইমানেই। আজি আমাৰ ইয়াত অহা উদ্দেশ্য হৈছে যোৱাকালি আমাৰ মাৰ্ঘেটা মহাবিদ্যালয় কিছুমান ছাত্ৰ ছাত্ৰীক বাছ চালকসকলে যিটো আপোনাৰ নিৰ্ধাৰিত এটা মাচুল যিটো নেকি ষ্টুডেণ্টৰ পৰা 20 টকাকৈ লয়, তেওঁলোকে ষ্টুডেণ্টসকলক ধমকি দি পিনে তেওঁলোকে কৈছে যে কি তহঁতি 30 টকাকৈ ভাড়া দিলে মানেহে তহঁতক আমি বাছত উঠাম। তেওঁলোকে অলৰেডি দুখন বাছে সেনেকৈ পাৰ হৈ গ'লগৈ। তাৰপিছত সেই ভাইটিসকলে আমাক ফোন কৰিলে, দাদা এনেকুৱা কথা বুলি। তেতিয়া আমি আহিলোঁ। সেই উদ্দেশ্যে মানে আজি আমি এখন স্মাৰকপত্ৰ দিছোঁহি আৰু আজি আমাক সকাহ দিছে যে কি এইটো সপ্তাহৰ ভিতৰতে এখন মিটিং হ'ব। বাছ চালক সন্থাৰো জেনেৰেল ছেক্ৰেটাৰী প্ৰেছিডেণ্টসহ আমাকো এই মিটিঙত নিমন্ত্ৰণ জনাম কৈছে। ইয়াৰ ওপৰত তৎকালীন ব্যৱস্থা ল'ম কৈছে আৰু আমিও আশা কৰিছোঁ যে কি এই সংক্ৰান্তত কঠোৰ মানে ব্যৱস্থা গ্ৰহণ কৰক আৰু ছাত্ৰ ছাত্ৰীৰ এই সমস্যাবিলাক যাতে সমাধান কৰক। কাৰণ কেলৈ এই সমস্যা কেৱল আজিৰ নহয়, এই সমস্যা বছৰ ধৰি হৈ আহিছে। তাৰে আমি আশা ৰাখিছোঁ। এতিয়া চাওঁ মিটিঙত কি সিদ্ধান্ত লয়। ইমানেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।